দেৰগাঁৱৰ ধুডাং উজিৰাতি আয়ুষ্মান আৰোগ্য মন্দিৰৰ চৰম দুৰৱস্থা ৩০খন বিচনাযুক্ত চিকিৎসালয় হলগৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হাবিত জংঘলেৰে আৱৰি ধৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ চৌপাশ ব্যৱহাৰৰ অভাৱত জহি খহি গৈছে লাখ লাখ টকাৰ যন্ত্ৰপাতি এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছৰ জৰিয়তে চলি আছে চিকিৎসা সেৱা স্বাস্থ্য কেন্দ্ৰটোৰ উত্তৰণৰ বিপৰীতে ক্ৰমাৎ ধ্বংসমুখী হোৱাত তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ চিকিৎসালয়খনৰ পুনৰুদ্ধাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব সাংবাদিক মৃদুস্মত বৰুৱাই হয়ছক আজি দেখুৱাম আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে স্বাস্থ্য খণ্ডৰ কি এক পয়া লগা দৃশ্য আৰু চাওক আছে গৰু নাবাহাল হৈছে আৰু যিগৰাকী স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দম্ভালি মৰা কথাৰে সকলোকে কিন্তু আভুৱা ভৰি থাকে তাৰ পৰিৱৰ্তে কিন্তু তেওঁ বিভাগৰ অন্তৰ্গত যিসমূহ স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰসমূহ এতিয়া পয়া লগা অৱস্থা মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ ধুডাঙৰ যি ধুডাং উজিৰাতি আয়ুষ্মান আৰোগ্য মন্দিৰ শুনিলে আচৰিত হ'ব এখন ৩০খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰ আছিল প্ৰায় ৫০খনৰ অধিক গাঁৱৰ ৰাইজৰ বাবে হাজাৰ হাজাৰ ৰাইজৰ একমাত্ৰ এখন স্বাস্থ্য কেন্দ্ৰ আছিল আৰু ৩০খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰখন এতিয়া সৰু হৈ আহি আছে আৰু এতিয়া ৰাইজৰ বাবে হাহাকাৰৰ অৱস্থা কিন্তু স্বাস্থ্যখনৰ যিখন স্বাস্থ্য কেন্দ্ৰ তাৰ অৱস্থা চাওক হাবি জংঘলে ভৰি পৰিছে স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত বাদুলীয়া বাঁহ লৈছে লাখ লাখ টকীয়া যিসমূহ মেচিন আছিল মেচিনসমূহ এতিয়া জহি খহি গৈছে আৰু এই যি সকলোখিনি ইয়াত ব্যৱস্থা আছিল চিকিৎসক থাকিব পৰা নাৰ্ছ থাকিব পৰা সকলোখিনি ব্যৱস্থা আছিল কিন্তু এতিয়া এগৰাকী মাত্ৰ চিকিৎসক আৰু এগৰাকী নাৰ্ছেৰে এই স্বাস্থ্য কেন্দ্ৰটো চিকিৎসা সেৱা চলি আছে এয়া হৈছে স্বাস্থ্য কেন্দ্ৰৰ পয়া লগা যি দৃশ্য আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ এটেনশ্যন স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাওক আপোনাৰ বিভাগৰ অন্তৰ্গত প্ৰায় ৫০খনৰ অধিক গাঁৱৰ এইখন একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ আছিল আৰু এই স্বাস্থ্য কেন্দ্ৰখনৰ যিটো অৱস্থা আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ চিকিৎসকগৰাকী আছে আমি কথা পাতিবলৈ যত্ন কৰিম আপুনি অকলে ইয়াতে হয় মই অকলে এতিয়া বৰ্তমানৰ কাৰণে অকলে মানে মোৰ মেডিকেল অফিচাৰ হিচাপে পোষ্ট ১ বছৰীয়া যোনটো MBBS শেষ কৰি হয় মোৰ ১ বছৰীয়া পোষ্টৰ কাৰণে মই এতিয়া মোৰ ৩ সপ্তাহ হৈছে পোষ্টিং শুৰু হোৱা এতিয়াৰ পৰা মই ইয়াতে ছাৰ্ভিচখন দি আছোঁ মোৰ লগতে ইয়াতে ৫জন ষ্টাফ মেম্বাৰ আছে মোৰ লগত আৰু এজনী ANM আৰু আপোনাৰ MPW এজন এগৰাকী ANM আৰু আপুনি হয় আৰু লগতে আৰু MPW এজন আছে আৰু আমি ষ্টাফ গ্ৰেড 4 দুজন আছে স্বাস্থ্য কৰ্মী হিচাপে এগৰাকী মাত্ৰ হয় মানে চৰকাৰৰ পোষ্ট দিয়া মতে এজন পোষ্ট আপোনাৰ দিয়া হয় ইয়াতে সুবিধা নহয় অসুবিধা মানে বৰ্তমানৰ কাৰণে আপোনাৰ যিহেতু আমাৰ ইমাৰ্জেঞ্চি ইয়াতে হেল্থ চেণ্টাৰত আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ নাই OPD ছাৰ্ভিচেছ আছে অকল যিহেতু সেইকাৰণে মানে ৰাতিপুৱা আপোনাৰ ৮টা বজাৰ পৰা ১টা বজালৈ মই আপোনাৰ পেচেণ্টছকেইটা যিমান চাওঁৱেই গোটেই আজিলৈকে এটাও যোনটো মিছটো হোৱা নাই মোৰ কষ্ট মানে এনেকৈ বুলি মই পাৰোঁ এজনে হেণ্ডেল কৰিব পৰাকৈ আপোনাৰ পেচেণ্টছ আহে যোনটো প্ৰয়োজন মই বহুত যন্ত্ৰ পাতি আছে হয় সেইটো যন্ত্ৰ পাতি মানে আপোনাৰ যিহেতু মিনি PHC পোষ্টত আছে আপোনাৰ সেইটো এতিয়া PHC হ'ব লগা কেতিয়াবা আগাৰ ভৱিষ্যত কালত আপোনাৰ PHC লৈকে হেৰি হ'লে মানে তেতিয়া আপোনাৰ যন্ত্ৰ পাতিকেইটা লৈ একদম ৰেডি আছে চৰকাৰে যেতিয়া ডিচিজনটো ল'ব কেতিয়াবা ভৱিষ্যত কালত যে আপোনাৰ PHC কনভাৰ্ট কৰিবলৈ হ'লে তেতিয়া মানে আপোনাৰ সেই যন্ত্ৰকেইটা ৰেডি থাকে যাতে আৰু মানে দৰকাৰ কোৱাৰ্টাৰো আছে ইয়াতে কোৱাৰ্টাৰ চব ব্যৱস্থা আছে বাৰু হৈছে এয়া হৈছে চিকিৎসকগৰাকী আমি কথা পাতিবলৈ যত্ন কৰিছোঁ আমি স্থানীয় লোকসকল আছে আমি কথা পাতিম ইয়াতে দেখিবলৈ পোৱা গৈছে আপোনালোকৰ প্ৰায় ১৮ বিঘা মাটিকালিৰ এখন ডাঙৰ বৃহৎ স্বাস্থ্য কেন্দ্ৰ কিন্তু এতিয়া এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছে চলি আছে ইয়াত যন্ত্ৰ পাতি সকলো বিকল হৈ পৰিছে এতিয়া একেবাৰে জহি খহি যোৱা আচলতে ক'বলৈ এতিয়া এইবিলাক ক্ষেত্ৰত ভাষা নাই চমুকৈ মই কৈছোঁ এই অনুষ্ঠানভাগ আপুনি উল্লেখ কৰাৰ দৰে বিভিন্ন চৰাঞ্চলত বানপীড়িত আৰু কৃষক প্ৰাধান্য আচলতে এইটো অঞ্চল তাৰ পৰা অকণমান আধুনিক হেৰিটা হৈছে ইয়াত আমাৰ জেনেৰেল আৰু জনজাতি অধ্যুষিত অঞ্চল হিচাপে প্ৰায় ৫০টি হয়তো ৩ সংমিলিত গাঁৱতকৈ অধিক জনসাধাৰণৰ এটা আশ্ৰয়স্থল আছিলে পূৰ্বতে যিমানবিলাক চৰকাৰ আহিছে যি BJPয়ে হওক কংগ্ৰেছেই হওক বা AGPয়ে হওক কিন্তু প্ৰথমে জনসাধাৰণক এখন ৩০খন গ্ৰাম্য চিকিৎসালয় দিয়াৰ প্ৰতিশ্ৰুতিৰে কাৰ্যকৰীকৰণ হয় সেইটো আমাৰ ৰাইজে দেখিছে সন্তোষিত হৈছিল কিন্তু কালক্ৰমত কি কাৰসাজিত বিভিন্ন চৰকাৰ আহিছে গৈছে আৰু বৰ্তমান চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেত দক্ষ মুখ্যমন্ত্ৰী বুলিও কয় আৰু তেওঁ পূৰ্বতে স্বাস্থ্য নালাগে আৰু বহুতটা গুৰুত্বপূৰ্ণ পদবী লৈছিল কিন্তু তেখেতৰ স্বাস্থ্যমন্ত্ৰীৰ দিনতেই গম পোৱা মতেদি এই ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰটি কিবা কাৰসাজিত গৈ ক্ৰমান্বয়ে ইয়াৰ যন্ত্ৰপাতিও জহি খহি গ'ল ২-১ যন্ত্ৰপাতি নিছেও হয়তো ৰাইজে যেতিয়া তাক আমাৰ ধৰা পেলাইছে বা ইয়াত আহি প্ৰতিবাদ কৰিছে নিছে
তেতিয়া তেওঁলোকে কৈছে এইটো আমাৰ গোলাঘাটৰ লগত এইটো এটা সংমিশ্ৰিত আছে, মিছামাৰীৰ লগত এইটো চলি থাকিব লাগিব। কিন্তু আমি জনাত তেনেকুৱা হ'ব নালাগে, কাৰণ এইটো ইয়াৰ কাৰণে এলত দিছে। 18 বিঘা মাটি 18 বিঘা। গতিকে এইবিলাক আপোনালোকে এতিয়া দেখিলে আপোনালোকে হয়তো পৰ্যায়ক্ৰমে যিবিলাক যন্ত্ৰ পাতি ভগ্নাশেষ অৱস্থা পাইছে, কোৱাৰ্টাৰ জহি খহি গৈছে, পাত নাই, গতিকে সেইটো আপোনালোকে পৰ্যায়ক্ৰমে আপোনালোকে ফটো তাত দিব। কিন্তু আমাৰ এটাই আক্ষেপ, জনসাধাৰণৰ সেই এইটোৱে কৈছোঁ যে আমি বিভিন্নবাৰ বহুতবাৰ আমি এনেকৈ নিবেদন বা এনেকুৱা প্ৰচাৰ মাধ্যমেদি আমি অনুৰোধ বিনোধ কৰিও কোনো ইয়াৰ ফলপ্ৰসূ হেৰি পোৱা নাই। আজি হয়তো এখেত আছে, এখেত ঠিকে আছে, আৰু 11 মাহ বা এবছৰৰ পাছত হয়তো তেখেতৰ যিটো ডিউৰেশ্যন, যিটো চুক্তিমতে আছে, সেইফালে গুচি যাব। অন্য এজন আহিব চহৰ অঞ্চলৰ পৰা আহি দেখে যে গাঁও নাথাকোঁ। এতিয়া আমাৰ অৱস্থাটো তেনেকেই গৈ আছে। এয়া হৈছে ৰাইজৰ সমস্যা। কি ক'ব যে আপোনালোকৰ এখন বৃহৎ এখন চিকিৎসালয়, কিন্তু এতিয়া আছে গৰু নাবাই হালিত গোটেই যন্ত্ৰ পাতি হেৰি হৈ গৈছে, বাদুলিয়ে ইতিমধ্যে ইয়াতে বাঁহ লৈছে। ৰাতি হ'লে আমাৰ ইয়াত বান্দৰে বাঁহ হোৱাদি হয়, গোটেই মানে হুলস্থুল। আপোনাৰ প্ৰায় ৰুমত ইয়াত যিখিনি ফেন আছিলে, ফেনখিনি ভাঙি চিঙি এদাই কৰিলে বান্দৰে। প্লাছ আমাৰ ইয়াত যিটো 18 বিঘা মাটি এলটমেণ্ট আছিলে, তাত বেদখল কৰিও কিছুমান মানে ঘৰ সাজি পেলাই এতিয়া ডাঙৰ বিল্ডিং বনালে। প্লাছ আপুনি ছাইডবিলাকত চাওক, চব মানে নিজে নিজে দখল কৰি খেতি বাতি কৰি গোটেইখিনি আপোনাৰ নিজ দখল কৰি পেলাই খেতি বাতি কৰি খাই আছে। লগত যিখিনি ডক্টৰত থাকিব লাগে আমাৰ ইয়াত 10টা বজাত আহি পায়, 1টা বজাত গুচি যায়। এতিয়া মানে কি যিখিনি পেচেণ্ট থাকে, পেচেণ্টখিনি কি টাইম লৈ পেলাই তেওঁলোকৰ বেমাৰ হ'ব নেকি? 10টা বজাৰ আগত বেমাৰ নহয়, 10টা বজাত বেমাৰ হ'ব, 1টা বজালৈকে ডক্টৰে ট্ৰিটমেণ্ট কৰিব, তাৰপিছত আকৌ ভাল হৈ যাব, পাছদিনা গোটেই দিনটো। আপোনাৰ এতিয়া শাওণ মাহ ভাদ মাহত যেতিয়া পানী হয়, আপোনাৰ বাঁহগুৰি যিটো কালভাৰ্ট পানী হৈ যায়, ডক্টৰ আমি যাব নোৱাৰোঁ। দেৰগাঁও যোৰহাট যাবলগীয়া হ'লে আমাৰ বৰমগলিত গোটেই পানী হয়। 50খন গাঁও একমাত্ৰ চিকিৎসালয় দুদাং উজিয়াতিখনতে। কিন্তু আমাৰ ইয়াত বহুত আপোনাৰ কষ্ট হয় বাৰিষা দিনত। যথেষ্ট আপোনালোকৰ এখন সকলোখিনি ব্যৱস্থা আছে, তাৰপিছতো কিন্তু একেবাৰে বিকল, একেবাৰে কাম নাইকিয়া হৈ আছে। আচলতে প্ৰত্যেকজনে কৈছে, ময়ো কওঁ এই বিষয়ে। আচলতে ইয়াত 18 বিঘা মাটি আচলতে মাটিটোতো নাপালে, আৰু এতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ যিজন যে নতুনকৈ হৈছে বিধায়ক ডাঙৰীয়া দেৱৰ, তেখেতেও কৈছে, আৰু তেখেতে কৈছেও যে এইবাৰ মই ৰাজহুৱা কাম কৰিম। আৰু তেখেতে আজি 6 মাহ হোৱাই নাই, তেখেতে কৈছিলে। গতিকে মই ভাবোঁ খুব সোনকালে স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ইয়াত যাতে উপযুক্ত ব্যৱস্থা দিয়ে, তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। আৰু মোৰ হাতত কেইবাগৰাকীও আছে, আছুৰ প্ৰতিনিধিসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। এতিয়া আছে গৰু নাবাই হাল এটা অৱস্থা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু তেওঁৰ বিভাগৰ অন্তৰ্গতে এই সময় এতিয়া চিকিৎসালয় জহি খহি গৈছে, বাদুলিয়ে বাঁহ লৈছে। আচ্ছা, ক'বলৈ গ'লে আচলতে এইটো এটা লাজ লগা কথা যে উন্নয়ন আৰু বিকাশৰ জয়গান গোৱা এই চৰকাৰখনৰ দিনত আজিৰ তাৰিখতো যে এনেকুৱা এটা পয়া লগা স্বাস্থ্যখণ্ড আছে, আচলতে ইয়াতে আহিলে বুজা যায়। গতিকে কথাটো হ'ল কি, আমি দাবী জনাইছোঁ, আমাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাইও আমি দাবী জনাইছোঁ যে অতি সোনকালে এই 50খনৰো অধিক গাঁৱৰ একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটো উন্নতীকৰণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে দাবী জনাইছোঁ অতি সোনকালে ক্ষিপ্ৰতাৰে এই অনুষ্ঠানটো উন্নত কৰিব বুলি আশা ৰাখিছোঁ। আৰু এয়া স্থানীয় দল সংগঠনৰ কিছু প্ৰতিক্ৰিয়া আছিল বিষয়টো সন্দৰ্ভত, লগতে স্থানীয় ৰাইজৰ কিছু অভাৱ অভিযোগ। গতিকে এইসমূহ প্ৰতিবেদন দেখাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব। এই মুহূৰ্তত মৃদুস্মত বৰুৱাক ধন্যবাদ জনাইছোঁ।